হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই যোৰহাটলৈ আহিলোঁ, মানে এক্সেছবাৰ থেৰাপি এটা দিবলৈ আহিলোঁ আমাৰ এই সন্মানক। তাৰপিছত সন্মানক থেৰাপিটো দিলোঁ। তাৰপিছত এয়া আমাক চবেই চিনিয়ে পায় আৰু। তাৰপিছত এক্সেছবাৰটো ছেশ্যনটো লৈ কেনেকুৱা লাগিলে তুমি কোৱা অকণমান। ছেশ্যনটো লৈ খুব গাটো অলপ পাতলা পাতলা লাগিছে আৰু অলপ মুকলি লাগিছে মানে আগতকৈ। মানে ভিডিঅ' চাই পেলাই আহিলোঁ মই এওঁলোকৰ লগত যোগাযোগ কৰি পেলাই। আৰু থেৰাপিটো দিলে তাই মনটো অকণ ভাল লাগক বুলিয়ে মই নিজে আগবাঢ়ি আহি দিলোঁ। সিহঁত ভালো লাগে তেনেকৈ এটা পজিটিভ ৰিজাল্ট পালে ন। আৰু তেনেকৈ দি আছোঁ। আৰু কোনোবাই যদিহে ল'ব বিচাৰে যোগাযোগ কৰিব পাৰে, যিহেতু গোলাঘাটৰ হয় বা গৈ পেলাইও দিওঁগৈ। আৰু বুজি নোপোৱাবিলাকক ফোন কৰিলেও হ'ব বাৰু। আপুনি কিবা আমাৰ ফোনৰ কাৰণে আজি আহিছিলে এখেত। আমাক বিচাৰি বিচাৰি ওলাইছে, ফোনৰ দ্বাৰাই ফোন কৰি কৰি আহি আছে। আমাৰ ফোনৰ কাৰণে আহিছিলে। ফোনৰ এয়া কৰিলে মেলিলে এতিয়া খুৱাই বুৱাই আজৰি হ'লোঁ আৰু ধুনীয়াকৈ খালোঁ। এতিয়া আমি যামগৈ একেলগে ঘৰুৱা নিচিনা কথা পাতি আছোঁ। আৰু ঘৰৰ লগ পাই পৰিৱেশ ভালো লাগিলে। তেনেকৈ চিনাকি হ'লে বহুত কোনোবা ভালো ল'ব লাগে। বিচাৰিলে তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব। যদি কোনোবা ল'ব পাৰে নহয়, এই গৰাকীৰ লগতে যোগাযোগ কৰিব। ফোনৰ নাম্বাৰ চব দি দিব, আপোনালোকে যোগাযোগ কৰিব।